মুখত পিন্ধিব পৰা জোখৰ এই সজাটো খুবেই দৰকাৰ বেছ। আমি ছবি আঁকিবলৈ এখন কেনভাছ লাগে, গতিকে ৱাল পেইণ্টিং কৰিবলৈ ৱালখন লাগে, মুখা বনাবলৈ বেছ এটা লাগিব, খালি সেইটো পিন্ধিব পৰা হ'ব লাগিব বাঁহৰ। আৰম্ভণি শেষ। 2 নম্বৰ, তাৰ ওপৰত কটন কাপোৰ কুমাৰ মাটি দি ঢাকি সমোলঞ্চে গোটেই খাংটো ঢাকি দিয়া হ'ল সজাটো। ঢাক খালে কুমাৰ মাটি জানে কলৰ টেকেলি বনাই টুকুৰা টুকুৰ কটন কাপোৰ লগত মিহলাই। 2 নম্বৰ। 3 নম্বৰ আহিল তাৰ ওপৰত গৰু গোবৰ, আৰু গোবৰৰ লগত আছে কম পৰিমাণৰ কুমাৰ মাটি, বেছি গোবৰ কম কুমাৰ মাটি মিহলাই আমি ইয়াৰ ওপৰত চেহেৰা হৈ গ'ল, ৰ'দত শুকাল, চিৰিজ পেপাৰে মিহি কৰিলোঁ, আৰু তাৰ ওপৰত পুনৰবাৰ ৰং কৰিবৰ কাৰণে আকৌ আমি কটন কাপোৰ কুমাৰ মাটিৰ টুকুৰা দি আমি ঢাকি দিলোঁ। ঢাক খালে গোবৰ, চতুৰ্থত গতি কৰিলে। পঞ্চমলৈ গতি কৰিব ৰঙেৰে। ইয়াৰ ওপৰত এটা বগা চক মাটি সানি আমি সম্পূৰ্ণ এইটো বগা কৰি চতুৰ্থ আৰু বিভিন্ন ৰঙৰ সংযোগ। তো এইখিনিতে কথা এটা কৈ থওঁ, যেতিয়া সকলোৱে কথাখিনি লৈছে যে আমাৰ পৰম্পৰা কথাখিনি দেখুৱাম। আমাৰ অৰ্গেনিক সকলো বস্তু প্ৰাকৃতিক, ইয়াত কোনো কেমিকেল ব্যৱহাৰ কৰা নাই, ৰঙতো নাই। ৰং আছিল আমাৰ, আছিল শব্দ এটাও কৈছোঁ যে হেঙুল হাইতাল, মাটিৰ তলৰ খনিজ পদাৰ্থ ৰঙা পাথৰ নাম গুৰুজনাই দিলে অসমত হেঙুল। মাটিৰ তলৰ কঠিন পাথৰ হাইতাল, গুৰুজনাই দিলে হাইতাল হালধীয়া ৰংটো, যিটো য়েল্ল' কালাৰ মাটিৰ তলৰ। আৰু এবিধ ৰঙৰ প্ৰয়োজন নীল এবিধ গছ, তাৰপৰা নীলা ৰং সংগ্ৰহ। এই 3টা ৰং পতা এখনত সুন্দৰকৈ মাৰি, তাৰ লগত পানীৰ লগত মাৰি, তাৰ লগত গম গছৰ আঠা, তেওঁ প্ৰাকৃতিক, বা বেল গছৰ ফলৰ ভিতৰত থকা আঠা দি মুখাত ৰং কৰা হ'ল। কিন্তু মই কথাটো কৈ থওঁ, সেই ৰং এতিয়া আমাৰ অতি কঠিন হৈছে। এটা কথা দুষ্প্ৰাপ্য, পায় 2-এখন দোকানত পায়, কিন্তু 1 কেজি হেঙুলৰ দাম এতিয়া 22,000। সাধ্য নাই। আমি বাণিজ্য